দেখিছো স্যাৰ এতিয়া চোৱা আই চেল মই স্ক্ৰীনখন তোমালোকক দিবলৈ থাকি গ'লোঁ মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ চোৱা এতিয়া এইবাৰ চোৱা মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ এইটো প্ৰথম পৰা কৈ দিছোঁ আকৌ এবাৰ তোমালোকে চাই লোৱা আই চেল ৰাইট এ লেটাৰ তাৰমানে মই চিঠি লিখিম উই চেল ৰাইট এ লেটাৰ তাৰমানে আমি চিঠি লিখিম দে আৰু ইউ থাকিলে মানে সদায় উইল লাগিব মনত থাকিবনে দে থাকিলে উইল লাগিব আৰু হি থাকিলে উইল লাগিব চি থাকিলে উইল লাগিব ৰাম থাকিলে উইল লাগিব দ্য বয় থাকিলে কি লাগিব উইল লাগিব মনত ৰাখিবা আৰু আজিকালি আকৌ মই তোমালোকক কৈ দিছোঁ আই হ'লে আই চেল এইটো গ্ৰামাৰ পৌৰাণিক ফৰ্ম কিন্তু আজিকালি আই চেল নকয় আৰু আই উইল বুলিয়ে কয় আই কি বুলি কয় আই উইল বুলি কয় ইয়াতকৈ শ্বৰ্ট ফৰ্মত কি বুলি কয় জানানে আই এইটো ওপৰত কমা এটা দিকে এনেকৈ লিখে আইল বুলি কয় যেনেকৈ উই উইলটো আজিকালি এনেকৈ লিখে উই লিখিকে ওপৰত কমা এটা লিখে ডবল এল এনেকৈ উইল এই ধৰণে লিখে ঠিক আছে আই চেল ৰাইট এ লেটাৰ উই চেল ৰাইট এ লেটাৰ দে ইউ উইল দুটা বাক্য একেলগতে লিখা হৈছে দেই ইয়াত তাৰপিছত ইয়াত কেইবাটাও বাক্য লিখা হৈছে হি চি ৰাম দা বয় চাৰিটা বাক্য একেলগে লিখা হৈছে এইখিনি লিখি লোৱা তোমালোকে আৰু ইয়াত কি শ্বৰ্ট ফৰ্মটো কি হ'ব বুলি কৈছিলোঁ মই লিখিম ইম তাৰপিছত ইব মানে লিখিব ইব তাৰপিছত আৰু হ'ব ইবা তাৰমানে তুমি লিখিবা ইবা মই এইটো লিখি দিছোঁ দেই ইব হ'ব লাগিছিলে ইব এইটো ইব হ'ব ইব আৰু ইবা হৰ্ষই বটাকাই বা এইটো লিখি ৰাখিবা এখন লিখি লোৱা দেখিছা নহয় এতিয়া স্ক্ৰীনখন দেখিছা নাই এতিয়া দেখিছা যদি লিখা লিখি লোৱা এইটো ফিউচাৰ ইনডেফিনিটত ইমানেই কথাটো ক'বলৈ গ'লে লিখা হৈ গ'ল তোমালোকে মাত মাতিবা তোমালোকে ভাবি লোৱা ক্লাছৰুমত বহি আছোঁ দেই আমাৰ ইয়াতে বহি আছোঁ বুলি ভাবি লোৱা মইতো ইয়াতে বহি আছোঁ ষ্ট্ৰাকচাৰটো কি হয় মই আকৌ এবাৰ কৰিছোঁ প্ৰথমতে ছাবজেক্ট আই উই দে উইল এইবিলাকক ছাবজেক্ট বুলি কোৱা হয় দেই সেইকাৰণে ছাবজেক্ট তাৰপিছত ইয়াত উইল লাগে উইল বা চেলটো আগৰ দিনতহে লাগিছিলে আজিকালি চেলটো নালাগে কিন্তু মই গ্ৰামাৰৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো বুজাবৰ কাৰণে তোমালোকক চেল বুলি কৈছোঁ আই থাকিলে আৰু উই থাকিলে চেল হ'ব বুলি কৈছোঁ ঠিক আছে ভাৰ্বৰ বেষ্ট ফৰ্মটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো দৰকাৰ হয় কাৰণে ভি তলত 1 এটা দিছোঁ মানে প্ৰথমটোৱে দৰকাৰ হয় ঠিক আছে অবজেক্ট মানে কোনটো হয় যেনেকৈ মই ইয়াত দেখুৱাই দিছোঁ কোনটোক ছাবজেক্ট কয় কোনটোক অবজেক্ট কয় কোনটোক ভাৰ্ব কয় মই আকৌ এবাৰ দেখুৱাইছোঁ যেনেকুৱা আইটো হ'ল ছাবজেক্ট তাৰপিছত উইল আই হ'লে আগতে কি লাগিছিলে মই আকৌ কৈছোঁ আগতে সাধাৰণতে এতিয়া আমি গ্ৰামাৰ যেতিয়া শিকিছোঁ চেল বুলিয়ে শিকিম দেই আই চেল আচলতে আজিকালি চেলটো নালাগে আৰু উইল বুলিয়ে কয় আই চেল এইটো হ'ল এক্সিলাৰী ভাৰ্ব বা সহায়কাৰী ভাৰ্ব বা বি ভাৰ্ব বুলি কোৱা হয় তাৰপিছত এইটো ভাৰ্ব ৰাইট ভাৰ্বটো হ'ল ভাৰ্ব ৰাইট এ লেটাৰটো হ'ল অবজেক্ট এ লেটাৰটো কি হ'ব LETTER এ লেটাৰটো কি হ'ব এইটো হ'ল অবজেক্ট এইটো হ'ল কি হয় এইটো হ'ল ভাৰ্ব এইটো হ'ল উইল বা চেল এইটো হ'ল ছাবজেক্ট এইটো হ'ল এছ প্লাছ চেল এইটো নিলিখিলেও হ'ব মই বুজাইহে দিছোঁ এইটো ভাৰ্ব প্লাছ এইটো এই পাৰ্টটো হ'ল অবজেক্ট এই পাৰ্টটো কি হয় অবজেক্ট এইটোৱে হয় ষ্ট্ৰাকচাৰ এইটো গঠনটো এইখন শ্লাইড হৈ গ'ল তাৰপিছত আহিলোঁ এইটো ফিল ইন দ্য ব্লেংকছ এইকেইটা তোমালোকে কৰা আৰু মোক মুখত ক'বা তোমালোকে মই তোমালোকৰ পৰা শুনিম এইকেইটা দেখিছানে কি বুলি লিখা আছে পঢ়ি শুনোৱাচোন কোনোবা এজনী কি বুলি লিখা আছে পঢ়ি শুনোৱা কোনোবা এজনী মজা তাৰপিছত ঠিক আছে লিখি লোৱা বহীত লিখি লোৱা হ'ল এইকেইটা হ'ল যদি নেক্সট শ্লাইডটো চোৱা ইয়াৰ কিৱৰ্ডছকেইটাও লিখি লোৱা ইয়াত কিৱৰ্ডছ কি থাকিব কিৱৰ্ডছ থাকিব টুমৰো থাকিলে আমি গম পাই যাম এইটো ফিউচাৰ ইনডেফিনিট টেন্সতে কৰিব লৈছে নেক্সট উইক থাকিব নেক্সট মান্থ তোমালোকে সেইকেইটা কাইলৈ কৰি আনিবা 5টা কৰিব দিছোঁ যে মই কাইলৈ চাম নেক্সট ইয়েৰ চুন লেটাৰ টুনাইট দিছ ইভিনিং ইন আ ফিউ ডেইজ
ইন দ্য ফিউচাৰ, ওৱান ডে, আফটাৰ চাম টাইম, বিফ'ৰ লং, বাই এণ্ড বাই, এই শব্দবিলাক থাকিলে আমি কি কৰিব লাগিব? ফিউচাৰ ইনডেফিনিট টেন্সত আছে বুলি আমি বাক্যটো জানিব লাগে। ঠিক আছে, এই কিৱৰ্ডছকেইটা পাতি লোৱা। কিৱৰ্ডছ বা এডভাৰ্ব, মই ৰাইট চিনবিলাক উঠাই দিছোঁ, পাতি লোৱা। হল, চবৰে হ'ল নে? কাৰ নাই হোৱা? চবৰে হ'ল? কাৰোবাৰ নাই হোৱা যদি ক'ব পাৰা। ঠিক আছে, মই হৈ গ'ল বুলি ধৰিলোঁ দেই। অঁ, নেক্সট টেন্সলৈ যাম। আজি আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এইখিনিকে তোমালোকক দিলোঁ, আৰু তোমালোকক কি কি দেখুৱালোঁ মই আকৌ এবাৰ শ্লাইডখনলৈ গুচি যাব খুজিছোঁ, এবাৰ ৰিপিট কৰি দিছোঁ। এইটো ফিউচাৰ ইনডেফিনিট, আই চেল ৰাইটে, আই হ'লে চেল লাগে, উই হ'লেও কি লাগিব? চেল লাগিব। তাৰপিছত দে হ'লে উইল লাগিব, ইউ হ'লে উইল লাগিব, আৰু ভাৰ্বৰ ফৰ্মটো একেই থাকিব, প্ৰথম ফৰ্মটোৱে থাকিব, ভাৰ্ব ৰাইটে থাকিব। মনত ৰাখিবা, গ' হ'লে কি হ'ব? গ'য়ে থাকিব। আই চেল গ' টু স্কুল, তাৰমানে কি? আই চেল গ' টু স্কুল মানে কি? মই স্কুল যাম। ভেৰি গুড। উই চেল গ' টু স্কুল মানে কি? আমি স্কুল যাম। ভেৰি গুড। দে উইল গ' টু স্কুল মানে কি? ইহঁতে স্কুল যাব। ভেৰি গুড, ভেৰি গুড। ইট ভাৰ্বটো লগাই এটা বাক্য কোৱা, ইট ভাৰ্বটো লগাই এটা চেণ্টেন্স কোৱা ফিউচাৰ ইনডেফিনিট টেন্সত। কুইক, ভেৰি কুইকলি কোৱা ফিউচাৰ ইনডেফিনিট টেন্সত। কেনেকৈ আই ইট ৰাইচ হ'ব? ফৰ্মটো কি? আই ইট ৰাইচ কেনেকৈ হ'ব? আই উইল ৰাইচ। আই উইল ৰাইচ হ'ব নেকি? ভাৰ্বটো ক'লে গ'ল, ভাৰ্বটো লাগিব। আই উইল ইট ৰাইচ, মই ভাত খাম, বা আই চেল ইট ৰাইচ, মই ভাত খাম। মই কাইলৈ খেলিম, আই চেল প্লে টুমৰো। আই চেল প্লে কি হ'ব? আই চেল প্লে টুমৰো। আজিকালি চেল বুলিও নকয়, উইল বুলিও নকয়, আইল বুলি কয়। অঁ, আইল এই ধৰণে ক'ব। চোৱা, ইয়াত দিয়া আছে, কি বুলি ক'ব? এইটো এই ফৰ্মটোত আইল প্লে, এনেকৈ ক'ব। আইল প্লে টুমৰো, মই কাইলৈ খেলিম। মই কাইলৈ যাম, আইল গ' টুমৰো। মই কাইলৈ গুৱাহাটীলৈ যাম, আই চেল গ' টু গুৱাহাটী টুমৰো। মই টুমৰো মানে কাইলৈ, আৰু টুমৰো থাকিব। মই কিৱৰ্ডছত লিখা হৈছে, তোমালোকক দেখুওৱা হৈছে নাই? ফৰ্মটো বুজি পালা নাই? এইটো পালা নহয়? আই হ'লে কি লাগিব? চেল। উই হ'লে চেল লাগিব। আৰু তোমালোকে চেল নিলিখিলেও গোটেইকেইটাতে উইল লিখি দিলেও তোমালোকৰ ভুল নহয়। ঠিক আছে, মন থাকিবনে? উইল লিখিলেও ভুল হ'বনে নহয়? উইল লিখি দিলেও একো যদি পাহৰি যোৱা, আই উইল বুলি ক'লেও ভুল আজিকালি নহয়। আজিকালি চেল ব্যৱহাৰ একেবাৰেই নহয়, কিন্তু গ্ৰামাৰৰ পৰম্পৰাগত নিয়ম অনুসৰি মই তোমালোকক চেল দি পেলাই আই আৰু উই ক্ষেত্ৰত শিকাই দিছোঁ। ঠিক আছে, মনত ৰাখিব। তাৰপিছত ষ্ট্ৰাকচাৰটোতো শিকালোঁ, এইটো মনত আছে। তাৰপিছত ফিল ইন দ্য ব্লেংকছ, এইকেইটা কৰিবলৈ দিলোঁ। কাইলৈ মই চাম বহীত, এইকেইটা মই কাইলৈ চাম, কোনে ভালকৈ কৰি আনিছে। তাৰপিছত লাষ্টত কিৱৰ্ডছকেইটা, এইকেইটা পাতি লোৱা হ'ল। কিৱৰ্ডছ পতা হৈ গ'ল। অঁ, ঠিক আছে। আমি এতিয়া যাম ফিউচাৰ কণ্টিনিউৱাছ টেন্স। এতিয়া কি শিকিম আমি এতিয়া? ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফিউচাৰ কণ্টিনিউৱাছ মানে কি? কাইলৈ মই লিখি থাকিম যেনিবা। এনেই ইনডেফিনিটত কি হ'ল হ'লে? মই চিঠি এখন লিখিম। কেতিয়া লিখিম, কি কৰি থাকিম আমি নাজানো, কিন্তু চলি থকা বুজাবলৈ, কাইলৈ চলি থকা বুজাবলৈ আমি কি টেন্স ব্যৱহাৰ কৰিম? ফিউচাৰ কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ কৰিম। ৰ'ব দেই, কোনোবাই জইন হ'ব বিচাৰিছিলে, এতিয়া ইমান দেৰিকৈ জইন হ'ব বিচাৰিলে দিগদাৰ হয়। আই চেল, এইটো চোৱা, কি বুলি ক'লোঁ? কাইলৈ বা ভৱিষ্যতে কিবা এটা কাম চলি থকা বুজাবলৈ কি টেন্স ব্যৱহাৰ কৰা হয়? ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যেনে প্ৰেজেণ্ট ইনডেফিনিটত কেনেকৈ আছিলে? মই এখন চিঠি লিখি আছোঁ, বা মই চিঠি লিখি আছোঁ।
ৰবা কোনোবাই জয়েন হ'ব বিচাৰিছে মই জয়েন কৰি লৈছোঁ দেই ৰবা এইটো চোৱা I shall be writing a letter তাৰমানে মই চিঠি লিখি থাকিম we shall be writing দেখিছা না স্ক্ৰীনখন হেল্ল' দেখিছো স্যাৰ you will be writing a letter তুমি চিঠি লিখি থাকিবা they will be writing a letter আৰু চোৱা shall বুলি মই লিখিছোৱে হয় কিন্তু আজিকালি shall লিখা নহয় মই বাৰে বাৰে কৈছোঁ কিন্তু মই গ্ৰামাৰৰ পৰম্পৰাগত নিয়ম অনুসৰি ট্ৰেডিশ্যনেল নিয়ম অনুসৰি তোমালোকক shall টো লিখি দিছোঁ দেই কিন্তু আজিকালি কি লিখা হয় I will be I will be writing a letter WRITTING দেই writing a letter LETTER এনেকৈ লিখা will be লিখা হয় আজিকালি কি লিখা হয় will be আৰু ভাৰ্বৰ শেষত ভাৰ্ব প্লাছ ING লিখি দিয়া হয় মন থাকিবনে will be I shall be we shall be you will be writing a letter তাৰমানে তুমি চিঠি লিখি থাকিবা হয়নে এইটো লিখি লোৱা এইকেইটা লিখি লোৱা লিখিলো স্যাৰ লিখিলা স্যাৰ সবে লিখিলা নে লিখিলো স্যাৰ ঠিক আছে পলি লিখিলা নাই নাই লিখা স্যাৰ তুমি লিখি লোৱাচোন পটককৈ লিখি লোৱা আৰু লিখিলে হৈ গ'ল ফিউচাৰ কণ্টিনিউৱাছ দেই আৰু পলি দেৰি হ'ল কেলে আজি জইন হ'বলৈ স্যাৰ মই এবাৰ জইন হৈছিলো কিন্তু হোৱা নাছিলে মই ভাবিলো দেৰি হ'ব বুলি আকৌ দেৰি হ'ল এতিয়া চোৱা ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটোতো গম পালাই তাতে মই তোমালোকক ক'লোৱেই ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব ছাবজেক্ট লাগিব এইটো চি টু ছাবজেক্ট উইল বি এইটো উইল বি মানে আমাৰ বি ভাৰ্ব বা এক্সিলাৰী ভাৰ্ব আকৌ ভাৰ্বৰ লগত কি প্লাছ হৈছে ING ভাৰ্বৰ লগত এইটো ভাৰ্ব ৰাইট আছিলে ৰাইটিং হৈ গৈছে অবজেক্টটো হ'ব এ লেটাৰ এট 10 AM টুমৰো তাৰমানে কাইলৈ 10 বজাত মই এখন চিঠি লিখি থাকিম গম পাইছানে এইটো নিলিখিলেও হ'ব তোমালোকক অলৰেডি ষ্ট্ৰাকচাৰটো দেখুওৱা হৈছে তাত কেইবাটাও বাক্য দিয়া হ'ল এইটো হ'ল ষ্ট্ৰাকচাৰ ছাবজেক্ট মানে গম পালানে I we she he এইবিলাক হ'ল ছাবজেক্ট দে ইউ এইবিলাক হ'ল ছাবজেক্ট ভাৰ্বটো হ'ল গম পাইছা এইটো ভিটো মানে ভাৰ্বৰ লগত ING প্লাছ হৈছে ইয়াত আৰু ইয়াত কি লাগিছে উইল বি লাগিছে আৰু চি লাগিছে চিটো হ'ল আমাৰ ছাবজেক্ট আৰু অবজেক্টটো কোনটো এ লেটাৰৰ পৰা এই বাকী পাৰ্টটো হ'ল অবজেক্ট বুলি কয় বাকী পাৰ্টটোক কি বুলি কোৱা হয় অবজেক্ট মন থাকিব ঠিক আছে ষ্ট্ৰাকচাৰটো হৈ গ'ল তাৰপিছত তোমালোকে এইকেইটা পাতি লৈ কৰা এইকেইটা মই কাইলৈ চাম এইকেইটা ফিউচাৰ কণ্টিনিউৱাছ টেন্স দেই কি টেন্স এইকেইটা ভুল নকৰিবা কাইলৈ আকৌ উল্টা পুল্টা পাতি নানিবা ফিউচাৰ কণ্টিনিউৱাছ টেন্স এটা ফিউচাৰ কণ্টিনিউৱাছ টেন্স ঠিক আছে কাৰেণ্টটো গ'ল সেইকাৰণে মোৰ মুখখন দেখিছা নাই তোমালোকে হ'ল লিখা হ'ল স্যাৰ ঠিক আছে মই আগলৈ গৈছোঁ দেই আৰু কমন কিৱৰ্ডছ কেইটা চাই লোৱা ইয়াত কি থাকে সাধাৰণতে এট দিছ টাইম টুমৰো এই সময়ত মই মানে আমি অসমীয়া যদি বাক্য এটা কওঁ কাইলৈ এই সময়ত আমি কি কৰি থাকিম পঢ়ি থাকিম হয় নহয় I will be হ'ব বা shall be দুইটাই লিখিব পাৰা তুমি চোৱা গ্ৰামাৰৰ পৰম্পৰাগত নিয়ম অনুসৰি আমি shall be ক'ম I shall be writing বা I shall be reading স্যাৰ দেখি পোৱা নাই একোৱে নাই দেখা নেকি নাই হা স্যাৰ দেখিছো দেখিছা স্যাৰ দেখি পাইছো নাই দেখা বুলি কোনে কৈছিলে দেখিলো দিয়া তোমালোকে কিবা পিটিক কৰি আছা কমন কিৱৰ্ডছ কেইটা কি থাকিব এট দিছ টাইম টুমৰো মানে এই সময়ত কাইলৈ আমি কি কৰি থাকিম পঢ়ি থাকিম এট 8 PM টুমৰো কাইলৈ 8 PM টুমৰোত মই ধৰি লওক খেলি থাকিম এনেকুৱা ধৰণৰ বাক্যবিলাক টুমৰো এট কিবা এটা হ'ব পাৰে টাইম হ'ব পাৰে কমাটো আছে ইয়াত চাই লোৱা দিছ টাইম নেক্সট উইক এনেকুৱা ধৰণৰ বিশেষকৈ এট দিছ টাইম টুমৰো মিন হুৱাইল এইকেইটা এইখিনি কিৱৰ্ডছ এনেকুৱা ধৰণৰ থাকিব পাৰে এইখিনিত আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব এইখিনি দেই কোন টেন্সত কৰিব লাগিব এইখিনি মোৰ ফটোখন কাষত ওলাই নাই থকা নেকি বাৰু নাই থকা স্যাৰ ঠিক আছে বাৰু
এইখিনি কিৱৰ্ডছখিনি লিখিলা হৈ গ'ল এইটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্স আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্স শিকা আমাৰ হৈ গ'ল ফিউচাৰ ইনডেফিনিট ফিউচাৰ ইনডেফিনিট আকৌ এবাৰ কৈ দিছোঁ চোৱা তুমি অকণ দেৰিকৈ আহিলা আকৌ কাৰণ বাকীখিনি শিকা হ'লতো তোমালোকে বুজি পাইছাই ফিউচাৰ পাৰফেক্ট এইটো চোৱা এইটো কি হ'ল ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্যবিলাক এনেকুৱা ধৰণৰ হ'ব চোৱা আই উইল হেভ বা চেল হেভ দেই আই থাকিলে চেল হয় সাধাৰণতে উইল হেভ লিখিলেও ভুল নহয় কাৰণে মই এনেকৈ লিখিছোঁ আই উইল হেভ ফিনিছড মাই হোমৱৰ্ক বাই 8 PM মানে মই ফিনিছ যেনেকৈ আমি প্ৰেজেণ্ট পাৰফেক্টত কি বুলি কৈছিলোঁ মই এইমাত্ৰ ভাত খালোঁ আছিলে হয় নহয় মই কাইলৈ 8 বছৰ আগে আগে কি কৰিম কোনোবা ওলাই গৈছিলে নেকি ৰ'বা কোনোবা হ'ব বিচাৰিছে সংগীতা কৰ বহুত দেৰিকৈ জইন হৈছে ৰুমি গগৈ লেফ্ট হৈ গ'ল স্ক্ৰীনখন দেখিছানে দেখিছোঁ ছাৰ চোৱা এই বাক্যকেইটা লিখি লোৱা এইটা লিখিয়ে লোৱা চোৱা আই উইল হেভ ফিনিছড মাই ৱৰ্ক ভাৰ্বৰ এইটো এই ফৰ্মটো সদায় থাৰ্ড ফৰ্মটো লিখিব লাগিব ফিনিছড FINISHED ফিনিছড মই অকলে ৰাইট ভাৰ্বটো লোৱা নাই আৰু ইয়াত 5টামান ভাৰ্ব লৈ পেলাই মই তোমালোকক দেখুৱাই দিছোঁ দেই এইটো কেইবাটাও বাক্য লৈ দেখুৱাই দিছোঁ তাৰমানে অসমীয়াত মই আই উইল হেভ ফিনিছড মাই হোমৱৰ্ক বাই 8 PM মানে 8 PM ভিতৰত মই কাইলৈ হোমৱৰ্ক শেষ কৰিম মানে গধূলি 8 PM মানে 8টা বজা নহয় জানো হোমৱৰ্ক শেষ কৰিম তাৰপিছত চি উইল হেভ ৰিটেন দ্য লেটাৰ তোমালোকে আৰু এইটো লিখি থ'বা চেলো হ'ব পাৰে দেই আই চেল লিখিলেও ভুল নহয় তাৰপিছত চি উইল হেভ ৰিটেন দ্য লেটাৰ বিফ'ৰ নুন মানে দুপৰীয়াৰ আগে আগে কাইলৈ তাই চিঠি লিখিব দে উইল হেভ ৰিচ দ্য ষ্টেশ্যন বাই কিমান o'clock কিমানৰ আগে আগে হ'ব 6 o'clock এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো হ'ল ফিউচাৰ আৰু পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো এইটো লিখি লোৱা গোটেইকেইটা বাক্য লিখি হৈ গ'লে হৈ গ'ল বুলি ক'বা কিন্তু লিখিলোঁ ছাৰ চবেই লিখিলা লিখিলোঁ তাৰপিছত কিৱৰ্ডছ এইকেইটা লিখি লোৱা কি থাকিব পাৰে বাই থাকিব বাই টুমৰো বাই নেক্সট উইক বাই নেক্সট মান এনেকুৱা ধৰণে থাকিব পাৰে বাই নেক্সট ইয়াৰ বিফ'ৰ নোন বিফ'ৰ ইউ ৰাইজ ফিউচাৰ পাৰফেক্টটো আকৌ এবাৰ শিকাই দিয়কচোন ফিউচাৰ পাৰফেক্টটো বুজাই দিয়কচোন এইটো আই উইল হেভ ফিনিছড মাই হোমৱৰ্ক বাই 8 PM মানে 8 বজাৰ আগে আগে মই কি কৰিম কৈছে 8 বজাৰ ভিতৰত কি কৰিম মই মোৰ হোমৱৰ্ক কৰিম যেনেকৈ আমি সাধাৰণতে কি লিখিছিলোঁ আমি লিখিছিলোঁ ৰাইট ভাৰ্বটো বেছিকৈ লিখি আছিলোঁ হয় নহয় আই উইলৰ জেগাত কি হ'ব পাৰে চেল বুলি লিখিলেও ভুল নহয় দেই আই থাকিলে চেল হেভ ৰিটেন এ লেটাৰ বাই ইয়াত টাইমটো কিন্তু কৈ দিব লাগিব বাই 8 PM মানে 8 PM ভিতৰত মই কাইলৈ চিঠি এখন কি হ'ব লিখিম বুজি পাইছা নাই হা পাইছোঁ ছাৰ
পোৱা নাই হা নাই দেখা নেকি বুজি পোৱা নাই কোনে বুজি নাই পোৱা দেখিছো বুজি পোৱা নাই I will have written a letter ফিউচাৰ পাৰফেক্টত কি বুলি লিখিছিলোঁ সেইটো কোৱাচোন প্ৰেজেণ্ট পাৰফেক্টত কি আছিলে কোৱাচোন অসমীয়া ভাষাটো মই চিঠি লিখিলো মানে এই মাত্ৰ শেষ হোৱাটো মই চিঠি লিখিলোঁ তাৰপিছত এইটো একে ধৰণৰ এইটো খালি অতীতত হ'ব মানে এইটো টাইম এটা কৈ দিয়া হৈছে 8 PM আগতে মই এখন চিঠি কি হ'ব লিখি ল'ম তাৰমানে লিখি শেষ কৰিম এনেকুৱা ধৰণৰ নিচিনা হা I will have written a letter তাৰমানে এটা টাইম ফ্ৰেম এটা থাকিব মানে কেইটা বজাৰ ভিতৰত তুমি লিখিবা কাইলৈ চিঠিখন 8 বজাৰ এতিয়াৰ সময়ৰ পৰা কাইলৈ যে 8টা বাজিব এতিয়া 8টা বজা নাই 8টা বাজিবলৈ 4 মিনিট বাজে 8 বজাৰ ভিতৰত তুমি কি কৰিবা চিঠিখন লিখি শেষ কৰিবা হয় নহয় তো এইটো হ'লে এটা টাইম ফ্ৰেমৰ ভিতৰত থাকিবলৈ হাত আকৌ এই প্ৰথম বাক্যটো চোৱা I will have finished my homework by কিমান 8 PM ভিতৰত কাইলৈ 8 বজা গধূলি 8 বজাৰ আগে আগে তুমি নিজৰ হোমৱৰ্ক কৰি শেষ কৰিবা সেকেন্ড বাক্যটো চোৱা she will have written the letter before noon মানে দুপৰীয়া কিমান বজাৰ আগে আগে শেষ কৰিব মানে দুপৰীয়াৰ মানে 12 বজাৰ আগে আগে তাই চিঠিখন লিখি শেষ কৰিব they will have reached the station by কিমান o'clock 6 o'clock মানে 6 বজাৰ কাইলৈ 6 বজাৰ আগে আগে সিহঁতে ক'ৰ পাবগৈ ষ্টেচন পাবগৈ মানে টাইম ফ্ৰেম এটা বাউণ্ড হৈ গৈছে কাইলৈ টাইমটো পুৰা কৈ দিছোঁ কিমান সময়ৰ আগে আগে পাবগৈ 6 o'clock তাৰপিছত এই লাষ্টৰ এইটোতো কৈ দিছোঁ চোৱা we will have completed the project next week যোৱা সপ্তাহ আৰু এটা সপ্তাহ লাগিলে নহ'ব আৰু যোৱা সপ্তাহৰ আগে আগে সিহঁতে কি কৰিব প্ৰজেক্টটো শেষ কৰিব এটো টাইম এটা বাউণ্ড কৰি দিয়া হৈছে বান্ধি দিয়া হৈছে তাৰপিছত he will have eaten dinner before you arrive তুমি অহাৰ আগে আগে কিন্তু তুমি কাইলৈ যাবা তুমি অহাৰ আগে আগে তাই কি কৰিব খাই মেলি শেষ কৰিব মানে খোৱা বোৱা শেষ কৰিব বুজি পাইছা কথাটো কাৰোবাৰ অসুবিধা হৈছে নেকি এতিয়াও কোনোবা নিৰ্দিষ্ট টাইমৰ আগতে কিবা কাম এটা শেষ হোৱা বুজাব লাগিব কাইলৈ হ'ব খালি কামটো এতিয়া হোৱা নাই কামটো শেষ হ'বহে যেনিবা কাইলৈ শেষ হ'ব কাইলৈ দুপৰীয়া শেষ হ'ব পাৰে কাইলৈ বা নেক্সট সপ্তাহত হ'ব পাৰে বা নেক্সট মান্থৰ আগে বা জানুৱাৰী বা জুলাইৰ আগে আগে শেষ কৰা বুজাবলৈ এনেকুৱা ধৰণৰ বুজি পাইছানে আৰু ষ্ট্ৰাকচাৰটো বুজি পাইছানে এইটো কি হ'ব এইটো পাষ্ট পাৰ্টিচিপল লাগিব পাষ্ট পাৰ্টিচিপল মানে ভাৰ্বৰ লাষ্ট ফৰ্মটো যেনেকৈ ৰাইট ৰোড কি হয় তাৰপিছত ৰিটেন হয় কি হয় ৰিটেন এই লাষ্টৰ ফৰ্মটো লাগিব গ' হ'লে কি হ'ব গ' ৱেণ্ট কি হয় গন এই লাষ্টৰ ফৰ্মটো লাগিব আৰু ৰিষ্ট হ'লে ৰিষ্ট কমপ্লিটেড এইটো লাগিব তাৰমানে বুজি পাইছা কিৱৰ্ডছখিনি লিখিলা নাই কিৱৰ্ডছ লিখিলা নাই তাৰপিছত এইখিনি লিখিলা এইখিনি কাইলৈ কৰি আনিবা এইখিনি কাইলৈ কৰি আনিবা আৰু এটা কথা ইয়াত এটা বাক্য লিখি ৰাখিবা মই কাইলৈ 8 বজাৰ আগত চিঠিখন লিখি শেষ কৰিম বুলি বাক্য এটা লিখি থবা প্ৰেজেণ্ট পাৰফেক্টত ফিউচাৰ পাৰফেক্টত মই কাইলৈ 8 বজাৰ ভিতৰত চিঠি এখন লিখিম এনেকৈ লিখি থবা তেতিয়া বাকীবিলাকো চব সেইটো ষ্ট্ৰাকচাৰতে গুচি যাব এতিয়া শেষ হোৱা নাই ঠিক আছে তেতিয়াহ'লে ৰমান দে ৰবা